আমি যদি এই কেইটা নিয়ম বহুত ভালকৈ কোনো এটা ভাষা যিকোনো ভাষাই হোক সেয়া অসমীয়া হোক ইংৰাজী হোক যি ভাষাই নহওক কিয় যদি আমি বিশেষকৈ অসমীয়া ভাষাৰ ক্ষেত্ৰত এই নিয়মসমূহ লক্ষ্য কৰোঁ তেনেহ'লে নিশ্চয় আমি সম্পূৰ্ণৰূপে শুদ্ধ অসমীয়া ভাষা ক'ব পাৰিম। গতিকে আহক আমি আৰম্ভ কৰোঁ ভিডিঅ'লৈ। নমস্কাৰ, মোৰ নাম মখলেছুৰ ৰহমান। মই আজি আপোনালোকৰ সন্মুখত ভুল বাক্যৰ শুধৰণি সম্পৰ্কে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। আমি জানো যে আমি যিবিলাক কথা পাতোঁ সেই কথা পাতোঁ বহুতো ভুল হয়, কিন্তু কথিত ভাষাত যিবিলাক ভুল হয় সেইবিলাকতকৈ লিখিত ভাষাত বহুতো ভুল হোৱা দেখা যায়। তাৰ এটা মাত্ৰেই কাৰণ সেয়া হৈছে ব্যাকৰণৰ অভাৱ। গতিকে আমি লিখিত আৰু কথিত এই দুয়োটা ভাষাত কেনেকৈ আমি অসমীয়া ভাষা শুদ্ধকৈ ক'ব পাৰিম আৰু লিখিব পাৰিম সেই সম্পৰ্কে আজিৰ এই বিশেষ ভিডিঅ'টো। আশা কৰোঁ আজিৰ ভিডিঅ'টো আপোনালোকৰ ওচৰত বহুত ভাল লাগিব। ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। আহক আমি আৰম্ভ কৰোঁ ভিডিঅ'লৈ। আমি জানো এই যে ভুল, এই ভুল বানানটো আপোনালোকে লক্ষ্য কৰিব, ভত উকাৰে ভুল। যদি আমি এই ভুল বানানটো ভত দীৰ্ঘ উকাৰ দিওঁ তেনেহ'লে হৈ যাব মহা ভুল। গতিকে আমি এই ভুলটো যাতে নকৰোঁ। এইবাৰ আমাৰ ভাষাত অসমীয়া ভাষাত এটা বাক্য তিনি ধৰণেৰে ভুল হয়। তাৰে প্ৰথমটো হৈছে বৰ্ণগত ভুল, দ্বিতীয়টো শব্দগত ভুল আৰু তৃতীয়টো বাক্যগত ভুল। এইবাৰ শব্দগত ভুলক আমি আকৌ ৪-৫টামান পইণ্টত আমি ভাগ কৰিব পাৰোঁ। তাৰ প্ৰথমতে হৈছে ৰা, দ্বিতীয়ত এৰা, তৃতীয়ত বিশেষ কোনো বৰ্ণ, চতুৰ্থতে জ্যোতি চিন আৰু পঞ্চমতে লৈ। এইবাৰ আমি আমাৰ এই ৰা নামৰ চিনটো ক'ত ক'ত ব্যৱহাৰ কৰিম? আমি জানো যে আমাৰ এই পৃথিৱীখনত বহুতো সম্পৰ্কীয় মানুহ আছে, যেনে মা, দেউতা, পেহা, পেহী ইত্যাদি। তাৰ ভিতৰত যিবোৰ সম্বন্ধবাচক বিশেষ্যৰ শেষত আকাৰ আছে, যেনেকুৱা মা, মাৰ শেষত আকাৰ আছে মা আ, ঠিক সেইদৰে দেউতা আ, কিন্তু পেহী নহয়, কাৰণ পেহী ই আছে। অৰ্থাৎ যিবিলাক সম্বন্ধবাচক বিশেষ্যৰ শেষত আকাৰ আছে, যেনেকুৱা মা, দেউতা, পেহা, খুৰা, মামা ইত্যাদি, এই সম্বন্ধবাচক শব্দবিলাকৰ শেষত সদায় ৰা যোগ কৰিব লাগে। যেনেকুৱা মা ৰা, দেউতা ৰা, পেহা ৰা, খুৰা ৰা। ইয়াৰ এটা বাক্য যদি আমি গঠন কৰোঁ এনেকৈ, তোমাৰ মাৰা ক'লৈ গৈছে, তোমাৰ দেউতাৰা কি কৰে, এইটো শুদ্ধ। দ্বিতীয়ত আমি আহিছোঁ এৰা। যিবোৰ সম্বন্ধবাচক বিশেষ্যৰ শেষত আকাৰ নাই কিন্তু অইন স্বৰচিন আছে, যেনেকুৱা পেহী দীৰ্ঘ ইকাৰ আছে, তাৱৈ ঐকাৰ আছে, এনেকুৱা যদি শব্দবোৰ থাকে এই শব্দবোৰৰ শেষত আমি এৰা যোগ কৰিব লাগিব। যেনেকুৱা পেহী এৰা, তাৱৈ এৰা, মাৱৈ এৰা ইত্যাদি ইত্যাদি। তৃতীয়তে আমি আহিছোঁ বৰ্ণ। এই বৰ্ণটো আমি অলপ লক্ষ্য কৰোঁচোন। ইয়াত লিখা আছে ৰামে ভাত নাখায়। আপোনালোকে নিশ্চয় ভুলটো ধৰিব পাৰিছে। ইয়াত এই ইটো যেন আমাৰ ভুল, গতিকে এই ইটো উঠাই দি আমাৰ অন্ত্যেষ্টি অটো দিব লাগিব। তাৰ মানে ইয়াত আমি দেখাই পাইছোঁ যে ইয়াত হ্ৰস্বই ব্যৱহাৰ নহয়, ইয়াত অন্তস্থৰ ব্যৱহাৰ হ'ব। তাৰপিছত আমি আহিছোঁ ঘৰ নম্বৰ জ্যোতি চিন, পাঞ্চুৱেশ্যন। জ্যোতি চিন যেনেকুৱা দাড়ি, কমা, ছেমিকলন, এইবিলাক জ্যোতি চিনৰ ব্যৱহাৰ কৰিব লাগিব। এতিয়া আমি ইয়াত এটা বাক্য এটা লক্ষ্য কৰোঁ, তোমাৰ নাম কি? নিশ্চয় এই বাক্যটোৰ দ্বাৰা প্ৰশ্ন বুজাইছে, সেইকাৰণে ইয়াত প্ৰশ্নবোধক চিনটো দিব লাগিব। ইয়াৰ পৰিৱৰ্তে আমি ইয়াত দাড়ি দিলে কিন্তু বাক্যটো সম্পূৰ্ণৰূপে ভুল হৈ যাব। গতিকে আমাৰ কি কৰিব লাগিব, এইটো প্ৰশ্নবোধক চিন দিব লাগিব। তৃতীয়তে হৈছে লেখকত হৈছে লৈ। আমি যদি কোনো এখন ঠাইলৈ যাব বিচাৰোঁ
যিকোনো ঠাইলৈ ঘৰলৈ বজাৰলৈ বিদ্যালয়লৈ পথাৰলৈ আমি যিকোনো ঠাইলৈ আমি যাব বিচাৰো সেই ঠাইৰ লগত সদায় লৈ নামৰ বিভক্তিটো যোগ কৰিব লাগে যেনেকুৱা আমাৰ কথিত ভাষাত আমি এনেকৈ কওঁ এ মই বজাৰত যাম বজাৰত নহয় ইয়াত হ'ব বজাৰলৈ অৰ্থাৎ শুদ্ধটো হ'ব বজাৰলৈ মই ঘৰত গৈ আছো নহয় মই ঘৰলৈ গৈ আছো যেনেকুৱা মই ধুবুৰীত গৈ আছো হেইটো নহয় কাৰণ আমাৰ ডেষ্টিনেশ্যন হৈছে ধুবুৰী গতিকে সেই ডেষ্টিনেশ্যন বুজোৱা শব্দটোৰ লগত সদায় লৈ ব্যৱহাৰ কৰিব লাগিব এবাৰ আমি আহিছো শব্দগত ভুল আমি জানো অসমীয়া গ্ৰামাৰত এই শব্দগত ভুল কেইটা আটাইতকৈ বেছি ভুল হোৱা দেখা যায় যেনেকুৱা ইয়াৰে আমি পাঁচটামান প্ৰকাৰ আমি উলিয়াইছো তাৰে প্ৰথমটো দিছো আমি মান শ্ৰেণী বহুতো অসমীয়া মানুহে কয় মই দশম মান শ্ৰেণীত পঢ়ো মই নৱম মান শ্ৰেণীত পঢ়ো এয়া সম্পূৰ্ণৰূপে ভুল ইয়াত মান আৰু শ্ৰেণী একেলগে ব্যৱহাৰ হ'ব নোৱাৰে ইয়াত হয়তোবা মান ব্যৱহাৰ কৰিব লাগিব নাইবা শ্ৰেণী ব্যৱহাৰ কৰিব লাগিব যেনেকুৱা এটা উদাহৰণ আমি দিছো ইয়াত এটা ভুল উদাহৰণ যেনেকুৱা মই দশম মান শ্ৰেণীত পঢ়ো ইয়াত মান আৰু শ্ৰেণী একেলগে ব্যৱহাৰ কৰিছো এই দুয়োটা শব্দ হৈছে সমাৰ্থক শব্দ আৰু এটা বাক্যত একে সমাৰ্থকবোধক শব্দ আমি কেতিয়াও ব্যৱহাৰ কৰিব নোৱাৰি ইয়াত ক'ব লাগিব মই দশম মানত পঢ়ো নাইবা মই দশম শ্ৰেণীত পঢ়ো ঠিক হয়তো আমি আহিছো খ নম্বৰটো হৈছে টা এতিয়া ধৰি লৈছো আমাৰ 4টা বাজিছে 4টা নহয় সময় যেতিয়া বুজোৱা হ'ব যেটো সংখ্যাৰ দ্বাৰা সময় বুজোৱা হ'ব সেই সংখ্যাটোৰ পিছত কোনো দিন টা নহয় এতিয়া 4টা বাজিছে ভুল এতিয়া 4 বাজিছে কাৰণ এই 4 শব্দটোৰ দ্বাৰা কি বুজাইছে সময় বুজাইছে ধৰি লৈছো মোৰ হাতত 4টা আঙুলি আছে টাটো শুদ্ধ কাৰণ এই 4 শব্দটোৰ দ্বাৰা আঙুলি বুজাইছে কিন্তু যদি এতিয়া কম এতিয়া 4টা বাজিছে তেনেহলে ভুল কাৰণ এই 4 শব্দটোৰ দ্বাৰা সময় বুজাইছে গতিকে ইয়াত ক'ব লাগিব এতিয়া 4 বাজিছে যেনেকুৱা মই 10টা বজাত ঘৰলৈ যাম ইয়াত এই 10 শব্দৰ দ্বাৰা সময় বুজাইছে গতিকে ইয়াৰ পিছত কেতিয়াও টা নহয় শুদ্ধটো হ'ব মই 10 বজাত ঘৰলৈ যাম নেক্সট আমি আমাৰ প্ৰচলিত কিছুমান আটাইতকৈ বেছি ভুল এইটোৰ মাজত হোৱা যায় যেটো হৈছে অহাকালি যোৱাকালি এটা আমি সচৰাচৰ ভুল কৰা দেখা পাওঁ আমি কেতিয়াও লিখিত ভাষাত অহাকালি আৰু যোৱাকালি শব্দ দুটা ব্যৱহাৰ কৰিব নোৱাৰি বহুতো কিতাপত কিন্তু দেখা যায় এনেকুৱা টাইপ কিন্তু হেয়া আমি ভুল বুলি জানিব লাগিব কাৰণ অসমীয়া লিখিত ভাষাত অহাকালি আৰু যোৱাকালি কোনো শব্দ নাই এয়া কেৱল কথিত ভাষাতহে ব্যৱহাৰ কৰা হয় তেনেহলে আমি কি ব্যৱহাৰ কৰিম আমি ব্যৱহাৰ কৰিম অহাকালিৰ পৰিৱৰ্তে কাইলৈ বা কালিলৈ যেনেকুৱা মই অহাকালি গৌৰীপুৰলৈ যাম একদম ভুল মই কাইলৈ গৌৰীপুৰলৈ যাম নাইবা মই কালিলৈ গৌৰীপুৰলৈ যাম অহাকালি আমি কেতিয়াও যেন ব্যৱহাৰ নকৰো ঠিক সেইদৰে আমি নেক্সটটো চাও যোৱাকালি কথিত ভাষাত অহাকালি যিদৰে ব্যৱহাৰ হয় কিন্তু লিখিত ভাষাত নহয় ঠিক সেইদৰে যোৱাকালি শব্দটো কথিত ভাষাত হ'ব পাৰে কিন্তু লিখিত ভাষাত যোৱাকালি শব্দটো ব্যৱহাৰ নহয় যোৱাকালিৰ শব্দৰ পৰিৱৰ্তে কালি ব্যৱহাৰ কৰিব লাগিব যেনেকুৱা মই যোৱাকালি গুৱাহাটীলৈ গৈছিলো হেতু যোৱাকালি কোৱা নাযাব ইয়াত ক'ব লাগিব মই কালি গুৱাহাটীলৈ গৈছিলো তাৰ পিছত আমি কিছুমান প্ৰচলিত শব্দৰ ভুল কৰো যেনেকুৱা ধৰি লোৱা হল মই এতিয়া শিলংলৈ যাম তাৰ কাৰণে কিবা এটা টিকট সংগ্ৰহ কৰিব লাগিব কিন্তু আমি ভুলতে কৈ দিও টিকট কাটিবলৈ গৈ আছো একেবাৰে ভুল কাৰণ কাটিলে তো টুকুৰা টুকুৰা হৈ যাব সেই কাৰণে কেতিয়া আমি কাটিবলৈ শব্দটো ব্যৱহাৰ কৰিব নোৱাৰিম কাটিবলৈৰ পৰিৱৰ্তে সংগ্ৰহ কৰি এইটো ব্যৱহাৰ কৰিব লাগিব যেনেকুৱা মই ধুবুৰীলৈ গৈ আছো টিকট সংগ্ৰহ কৰাৰ কাৰণে টিকট কাটিবলৈ নহয় গতিকে কাটিবলৈ শব্দৰ পৰিৱৰ্তে সংগ্ৰহ কৰিবলৈ ঠিক সেইদৰে মায়ে ভাত বনাইছে এটাতে একেবাৰে ভুল কাৰণ বনাইছে কেনেকৈ বনাব ভাত কোনোবাই বনাব পাৰিব নেকি এইটো বনাইছে নহয় বনাইছেৰ পৰিৱৰ্তে ৰান্ধিছে
এইটোৱে শুদ্ধ মোৰ চকুটো মূৰটো বৰকৈ বিষাইছে নহয় কামুৰিছে গতিকে এই শব্দবোৰ আমাৰ মাজত বহুত ভুল আছে আমাৰ শ্ৰমিকে বা বনুৱাসকলে ধান কাটিছে নহয় বনুৱাসকলে ধান দাইছে গতিকে এনেকুৱা শব্দ বহুতো আছে যিবোৰ ভুল শব্দবিলাক আমাৰ সম্পূৰ্ণৰূপে বৰ্জন কৰিব লাগিব আৰু এই বাক্যত ভুল হোৱাৰ আটাইতকৈ শেষৰ যেটো নিয়ম হেয়া হৈছে বাক্যগত নিয়ম আমি জানো যে ভুল কোৱাতকৈ নকোৱাই ভাল ভুল শিকাতকৈ একো নিশিকাই ভাল গতিকে আমি যিখিনি শিকিম সেইখিনি আমাৰ সম্পূৰ্ণৰূপে শুদ্ধ আৰু পাৰফেক্ট শিকিব লাগিব তাৰ কাৰণে আমাৰ ভাষাবিলাকত জ্যোতি চিন যাক আমি ইংৰাজীত পাঞ্চুৱেশ্যন বুলি কওঁ দাৰি কমা সেমিকলন এইবিলাক ব্যৱহাৰ কৰিব লাগিব তাৰ পিছত উচ্চাৰণ পদ্ধতি আমাৰ যেটো প্ৰনাউন্সিয়েচনটো সম্পূৰ্ণ শুদ্ধ কৰিব লাগিব আমি যদি গুৱাহাটীৰ কিছুমান কামৰূপীয়া অসমীয়ালৈ যাওঁ নলবৰীয়া অসমীয়ালৈ যাওঁ হিয়তৰ ভাষাবিলাক উচ্চাৰণ পদ্ধতিবিলাক আমাৰ মান্য অসমীয়াতকৈ সম্পূৰ্ণ ব্লেক আমাৰ উচ্চাৰণ পদ্ধতিও পৰিৱৰ্তন কৰিব লাগিব যেনেকুৱা সদায় সত্য কথা কবা হেয়া ভুল সদায় সত্য কথা কবা তো ঠিক সেইদৰে আমাৰ বানান স্পেলিং যেটো আমাৰ বাক্য এটাত ভাষা শুদ্ধকৈ কৰাৰ ক্ষেত্ৰত বানানৰো কি আছে প্ৰয়োজনীয়তা আছে তাৰোপৰি অৰ্থটো থাকিবই লাগিব গতিকে আমি যদি এই কেইটা নিয়ম বহুত ভালকৈ কোনো এটা ভাষা যিকোনো ভাষাই হোক হেয়া অসমীয়া হোক ইংৰাজী হোক যি ভাষাই নহওক কিয় যদি আমি বিশেষকৈ অসমীয়া ভাষাৰ ক্ষেত্ৰত এই নিয়মসমূহ লক্ষ্য কৰোঁ তেনেহ'লে নিশ্চয় আমি সম্পূৰ্ণৰূপে শুদ্ধ অসমীয়া ভাষা ক'ব পাৰিম গতিকে আহক শ্ৰদ্ধেয় অসমীয়া ৰাইজ আপোনালোকে এই নীতি নিয়মসমূহ ভালকৈ চাই অসমীয়া ভাষাবিলাক শুদ্ধকৈ লিখা আৰু কোৱাৰ ক্ষেত্ৰত আগবাঢ়ি গৈ অসমীয়া ভাষাক বিশ্বৰ ভিতৰত নাম্বাৰ 1 ভাষা হিচাপে আৰু ইয়াৰ মানদণ্ড উন্নত কৰাৰ ক্ষেত্ৰত আপোনালোকে সহায় সহযোগ কৰক লগতে আমাৰ ভিডিঅ'খন লাইক কৰিবলৈ কিন্তু একেবাৰে নাপাহৰিব পাৰিলে এনেকৈ এটা মাৰি সাবস্ক্ৰাইব কৰিব ধন্যবাদ